সো এতিয়া আমি হৰ্ষবৰ্ধনৰ বিষয়ে অলপ চাম। তাৰ লগত আমি লিংক কৰিম যে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ বন্ধুত্ব কিয় বাঢ়িছিল, মিত্ৰতাৰ আঁৰৰ কি কাহিনী আছিল তেওঁলোকৰ মাজত, দুয়ো কেনেকুৱাকৈ মিলি, কিদৰে মিলি, কি কাৰণত মিলি গৌড়ৰ ৰজা শশাংকৰ লগত যুদ্ধ কৰিছিল আৰু তেখেতক হৰুৱাইছিল। তো ইয়াৰ পিছৰ যি আঁৰৰ কাহিনী আছে বহুত ইণ্টাৰেষ্টিং আৰু তোমালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ আৰু আমাৰ কাৰণেও গুৰুত্বপূৰ্ণ, কাৰণ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মন ইয়াত ইনক্লুড হৈ আছে। কুমাৰ ভাস্কৰ বৰ্মন জড়িত হৈ আছে এই যুদ্ধৰ লগত। তাৰ আগত দুটামান বস্তু যিখিনি ষ্টুডেণ্ট অনলাইনত আছা মই তোমালোকক ক'ব খোজোঁ, এটা বহুত ভাল কথাটো হ'ল যে অনলাইন থকা ষ্টুডেণ্টছখিনিৰ কাৰণে তোমাৰ বন্ধু বান্ধৱীসকলক ক'ব পাৰিবা, মই সৰুৰ পৰাই আজি চেল্ফ ষ্টাডি কৰিয়েই নিজে আগবাঢ়িছিলোঁ নিজৰ এই জাৰ্ণিত। মই যে 3 বাৰ ইণ্টাৰভিউ দিলোঁ সেল্ফ ষ্টাডিৰ ফলতে, সেল্ফ ষ্টাডি কৰিছিলোঁ নিজাকে। বাট প্ৰব্লেমটো আছিল যে কিতাপ ক'ৰ পৰা কেনেকৈ পঢ়িম আমি গম পোৱা নাছিলোঁ। আৰু সকলোতকৈ বেছি প্ৰব্লেম মই অসমীয়া মাধ্যমত যিবোৰে দিব গৈ আছে পৰীক্ষা, তো এইবাৰ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অসমীয়াত প্ৰিলিমছৰ পেপাৰ আহিব, তো তাৰপিছত অসমীয়া ছাত্ৰ ছাত্ৰীসকলে যোনে অসমীয়াত পৰীক্ষা দিব, তো তেওঁলোকৰ মনত বেছি ভাল ভাৱ আহিছিল, আগ্ৰহ তেওঁলোকৰ বৃদ্ধি পাইছিল। আৰু এই যিটো ইচ্ছা অসমীয়াত পৰীক্ষা দিয়া, তাত এটা প্ৰব্লেম আছে, নিগেটিভ পইণ্ট এটাই আছে। নিগেটিভ পইণ্টটো হৈছে যে অসমীয়াত বুক বিচাৰি পোৱা নাযায়। তো মোৰ ফালৰ পৰা যিমানখিনি হয় মই কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু মই তোমালোকক ক'ব পাই সুখী যে আৰু কেইদিনমানৰ ভিতৰতেই মোৰ 4খন বুক, এখন হ'ব অসমৰ বৰ্ণিল ইতিহাস, মানে অসমৰ ইতিহাস, য'ত প্ৰাচীন অসমৰ ইতিহাস, মধ্যযুগৰ অসমৰ ইতিহাস আৰু আধুনিক অসমৰ ইতিহাস, তাৰ লগতে এখন বুক হৈছে প্ৰাচীন ভাৰতৰ ইতিহাস, এখন হৈছে মধ্যযুগৰ ভাৰতৰ ইতিহাস আৰু এখন হৈছে আধুনিক ভাৰতৰ ইতিহাস। এই 4খন বুক ইংলিছ আৰু অসমীয়া, মানে এটা চাইডে ইংলিছ থাকিব, এটা চাইডে অসমীয়া থাকিব। NCERTৰ পৰা যিখিনি একদম লাগতিয়াল বস্তু লৈ কিনে বনোৱা গৈছে, মই নিজেই প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰোঁ অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে লাভ হ'ব, আৰু এই 4খন কিতাপ বিনামূলীয়াভাৱে বিতৰণ কৰা হ'ব অসমৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে। ইংলিছত যিবোৰ ষ্টুডেণ্টে পৰীক্ষা দিব গৈ আছে তেওঁলোকৰ কাৰণেও সুবিধা, বা অসমীয়াত যিবোৰে দিব গৈ আছে, অসমীয়াত পঢ়িম বুলি ভাবিছে তেওঁলোকৰ কাৰণেও সুবিধা। কাৰণ আজিৰ সময়ত অসমীয়া বুক পোৱাটো বহুত টান আৰু ভাল চ'ৰ্চ পোৱাটো বেছি টান। তো মই ভাবিছোঁ যে মোৰ ফালৰ পৰা এইটো গিফ্ট হিচাপে সকলোকে আৰু তাৰ উপহাৰ দিম, আৰু তাৰ পিছত লাহে লাহে অসমৰ ভূগোল, ভাৰতৰ ৰাজনীতি গোটেই বুক মই লাহে লাহে প্ৰস্তুত কৰিম। আৰু যিমানখিনি পাৰোঁ প্ৰথমে 4খন বিনামূলীয়াভাৱে দি লওঁ অসমৰ সমূহ ছাত্ৰ ছাত্ৰীক, তাৰপিছত বাকীখিনি দিম। অ'কে, তো তোমাৰ বন্ধু বান্ধৱীসকলক কৈ দিবা, তোমালোকে যিখিনি অনলাইন ষ্টুডেণ্ট আছে আৰু যিখিনি অফলাইন আছে তোমালোকে কৈ দিবা, ঠিক আছে? ব'লা এতিয়া সকলোতকৈ ইণ্টাৰেষ্টিং কাহিনী এটা চাওঁ আমি, যে হৰ্ষবৰ্ধন আৰু কুমাৰ ভাস্কৰ বৰ্মনে লগ লাগি একেলগে কিয় গৌড়ৰ ৰজা শশাংকক আক্ৰমণ কৰিছিল। চোৱা, আৰম্ভণি কৰোঁ আমি একদম আৰম্ভৰ পৰা। গুপ্ত বংশৰ যেতিয়া অন্ত পৰিছিল, যেতিয়া গুপ্ত বংশৰ অৱনতি ঘটিছিল, অন্ত যেতিয়া পৰিছিল, নতুন নতুন কিছুমান বংশ ইমাৰ্জ হৈছিল ভাৰতত, ঠিক আছে? আৰু সেই বংশবোৰ যেনেকুৱাকৈ তুমি যদি উত্তৰ ভাৰতৰ ফালে চোৱা, পুষ্যভূতি বংশ, কি বংশ? পুষ্যভূতি বংশ, পুষ্যভূতি বংশ, পুষ্যভূতি বংশ হৈ যাওক, বা তোমালোকে যদি চোৱা মাওখাৰিজ বংশ, মাওখাৰিজ বংশ, মাওখাৰিজ বংশ, মাওখাৰিজ বংশ, গৌড় বংশ, এনেকুৱা ধৰণৰ বংশবোৰ আৰম্ভ হৈছিল। গৌড় বংশ, অ'কে। চ' গৌড় বংশ, এনেকুৱা ধৰণৰ নতুন নতুন বংশবোৰ আৱিৰ্ভাৱ হৈছিল গুপ্ত বংশৰ অন্তৰ ফালে, ঠিক আছে? এতিয়া কথাটো চোৱা, আমি এটা এটাকে চাম। পুষ্যভূতি যিটো বংশ আছিল থানেশ্বৰৰ, মানে এতিয়াৰ হাৰিয়ানাৰ বংশ আছিল পুষ্যভূতি বংশ। পুষ্যভূতি বংশৰ আৰম্ভণিলৈ যদি আমি আহোঁ, পুষ্যভূতি বংশৰ ৰজা আছিল প্ৰভাকৰ বৰ্ধন। কোন আছিল? একদম মন দি শুনিবা, মই ছিষ্টেমেটিকভাৱে বস্তুবোৰ বহুত ধুনীয়াকৈ বুজাম তোমালোকক। আৰম্ভণি কৰিছিল, আমি আৰম্ভ কৰোঁ পুষ্যভূতি বংশৰ পৰা। তাৰ ৰজা আছিল, এই বংশৰ ৰজা আছিল প্ৰভাকৰ বৰ্ধন। প্ৰভাকৰ বৰ্ধনৰ ডাঙৰ পুতেক আছিল ৰাজ্যবৰ্ধন। প্ৰভাকৰ বৰ্ধনৰ ডাঙৰ পুতেক কোন আছিল? ৰাজ্যবৰ্ধন। ৰাজ্যবৰ্ধন ডাঙৰ পুতেক আছিল। ৰাজ্যবৰ্ধনৰ পিছত ভায়েক আছিল হৰ্ষবৰ্ধন, তেওঁৰ ভায়েক আছিল হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ জন্ম হৈছিল 590 খ্ৰীষ্টাব্দত, মনত ৰাখি থৈ দিবা, 590 খ্ৰীষ্টাব্দত হৰ্ষবৰ্ধনৰ জন্ম হৈছিল। মই একেলগে চনটো লিখি দিছোঁ যাতে আমি পিছলৈ যেতিয়া চাওঁ তেতিয়া ভালদৰে বুজি পাবলৈ সক্ষম হওঁ যে কিমান বছৰ বয়সত হৰ্ষবৰ্ধন ৰাজসিংহাসনত বহিছিল। তেওঁলোকৰ ভণ্টি আছিল ৰাজ্যশ্ৰী। তেওঁলোকৰ ভণ্টি কোন আছিল? ৰাজ্যশ্ৰী। এইখিনি বস্তু বুজি পালা? মানে থানেশ্বৰ, হাৰিয়ানাৰ যে থানেশ্বৰ আছে, থানেশ্বৰত যিটো বংশ পুষ্যভূতি বংশ, সেই বংশৰ ৰজা আছিল কোন? প্ৰভাকৰ বৰ্ধন। প্ৰভাকৰ বৰ্ধনৰ ডাঙৰ পুত্ৰ ৰাজ্যবৰ্ধন।
সৰু পুত্ৰ হৰ্ষবৰ্ধন, জীয়েক প্ৰভাকৰ বৰ্ধনৰ ৰাজ্যশ্ৰী। এতিয়া কথা মতে কি যে প্ৰভাকৰ বৰ্ধনৰ মৃত্যুৰ পিছত ডাঙৰ পুত্ৰ ৰজা হ'ব। চ' প্ৰভাকৰ বৰ্ধনৰ মৃত্যুৰ পিছত ৰজা হৈছিল ৰাজ্যবৰ্ধন। প্ৰভাকৰ বৰ্ধনৰ মৃত্যুৰ পিছত কোন ৰজা হৈছিল ধন? ৰাজ্যবৰ্ধন। ঠিক আছে। তাৰ আগতে এটা বস্তু কৈ লওঁ, যিবোৰ ষ্টুডেণ্ট তোমালোকে গোটেইবোৰে মোৰ হয়তো টেলিগ্ৰাম চেনেলত আছা, বাকী যিবোৰ ষ্টুডেণ্ট টেলিগ্ৰাম চেনেলত নাই, অনলাইনৰ ষ্টুডেণ্ট বহুতবিলাক আছে, তোমালোকৰ হয়তো বহুতে নাই, এতিয়ালৈ তোমালোকে গম পোৱা নাই। তো মোৰ এটা টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেলটোৰ নাম হৈছে ধন ছাৰ। টেলিগ্ৰাম চেনেলটোৰ নাম কি? ধন ছাৰ। টেলিগ্ৰাম চেনেলটোৰ নাম হৈছে ধন ছাৰ। যদি টেলিগ্ৰামত ধন ছাৰ বুলি মাৰিলে বিচাৰি নোপোৱা, তেতিয়াহ'লে @ABHIZITRAJ33 অভিজিত ৰাজ 33 বুলি মাৰিবা, তোমালোকে ধন ছাৰ বুলি টেলিগ্ৰাম চেনেল এটা পাবা, য'ত অলমষ্ট 12,000 ষ্টুডেণ্টে জইন হৈ আছে বা তেওঁলোক মেম্বাৰ হৈ আছে। আৰু মোৰ যিবোৰ ক্লাছৰ আপডেট বা বিভিন্ন ধৰণৰ এতিয়া বুক কেইখন যে আহিব, কেইদিনমানৰ পিছত বুক কেইখন মই দিব গৈ আছোঁ, সেইকেইখন ছ'চিয়েল মিডিয়াৰ জৰিয়তে দিমেই মই বিনামূলীয়াভাৱে, বাট টেলিগ্ৰামতো মই বিনামূলীয়াভাৱে আপলোড কৰি দিম। ঠিক আছে। অ'কে, এতিয়া চোৱা, আমি আমাৰ বেছিকলৈ চোৱা। প্ৰভাকৰ বৰ্ধনৰ যেতিয়া মৃত্যু হ'ল, তেওঁৰ অভিয়াছলি ডাঙৰ পুত্ৰ ৰাজ্যবৰ্ধন ৰাজসিংহাসনত বহিব। তো প্ৰভাকৰ বৰ্ধনৰ মৃত্যুৰ পিছত ৰাজ্যবৰ্ধন ৰাজসিংহাসনত বহিল। ৰাজ্যবৰ্ধন যেতিয়া ৰাজসিংহাসনত বহিল, তেতিয়া কনৌজত মাওখাৰীজসকল বা মাওখাৰীজ বংশই ৰুল কৰিছিল। গুপ্ত বংশৰ অন্তত মাওখাৰীজ বংশৰ আৰম্ভণি হৈছিল। তো কনৌজত মাওখাৰীজ বংশই অধিপত্য বিস্তাৰ কৰিছিল বা তাত ৰুল কৰিছিল বা শাসন কৰিছিল। তাৰ ৰজা আছিল, মানে কনৌজৰ ৰজা আছিল গ্ৰহবৰ্মন। কনৌজৰ ৰজা কোন আছিল ধন? গ্ৰহবৰ্মন। কনৌজৰ ৰজা আছিল গ্ৰহবৰ্মন। তো কি হ'ল, থানেশ্বৰৰ প্ৰভাকৰ বৰ্ধনৰ পুত্ৰ ৰাজ্যবৰ্ধন ৰজা হোৱাৰ পিছত ৰাজ্যশ্ৰীক বিয়া দিলে কাৰ লগত? গ্ৰহবৰ্মনৰ লগত। ৰাজ্যশ্ৰীক কাৰ লগত বিয়া দিলে? গ্ৰহবৰ্মনৰ লগত। তো এই দুটা বংশৰ, পুষ্যভূতি বংশ আৰু মাওখাৰীজ বংশৰ বৈবাহিক সম্পৰ্ক স্থাপন হ'ল। কিয়? কাৰণ ৰাজ্যশ্ৰীক বিয়া দিয়া গ'ল গ্ৰহবৰ্মনৰ লগত। ঠিক আছে, গ্ৰহবৰ্মনৰ লগত ৰাজ্যশ্ৰীক বিয়া দিয়া গ'ল। সেই সময়তে গৌৰ বংশৰ ৰজা আছিল শশাংক। সেই সময়তে গৌৰ বংশৰ ৰজা কোন আছিল? ৱেষ্ট বেংগলত গৌৰ বংশৰ ৰজা আছিল শশাংক। শশাংক ৰজা আছিল গৌৰ বংশৰ। এতিয়া চোৱা, শশাংক এজন এনেকুৱা মানুহ আছিল যোনে বৌদ্ধ ধৰ্মক দেখিব নোৱাৰিছিল, একদম দেখিব নোৱাৰিছিল। তোমালোকে যদি এটা বস্তু জানা, মই কৈ দিওঁ, নাজানা যদিও মই কৈ দিওঁ, যে শশাংকই আছিল, গৌৰ বংশৰ ৰজা শশাংকই আছিল যোনে গৌতম বুদ্ধই যিডাল গছৰ তলত বহি নিৰ্বাণা বা মোক্ষ প্ৰাপ্তি কৰিছিল, যাক আমি বোধি বৃক্ষ বুলি কওঁ, সেই বোধি বৃক্ষডাল কাটি পেলাইছিল কোনে? শশাংকই কাটি পেলাইছিল। তো চোৱা, শশাংকই কি কৰিলে? গৌৰ বংশৰ ৰজা শশাংকই কি কৰিলে? গ্ৰহবৰ্মনক আক্ৰমণ কৰিলে। কাক আক্ৰমণ কৰিলে? গ্ৰহবৰ্মনক আক্ৰমণ কৰিলে গৌৰ বংশৰ শশাংকই। গ্ৰহবৰ্মনক আক্ৰমণ কৰি কি কৰিলে? গ্ৰহবৰ্মনক হত্যা কৰি পেলালে। কাক হত্যা কৰি পেলালে? গ্ৰহবৰ্মনক হত্যা কৰি পেলালে। গ্ৰহবৰ্মনক হত্যা কৰি ৰাজ্যশ্ৰীক বন্দী বনাই লৈ গ'ল শশাংকই। কি বনাই লৈ গ'ল? বন্দী বনাই লৈ গ'ল ৰাজ্যশ্ৰীক। ৰাজ্যশ্ৰীক বন্দী বনাই লৈ গ'ল কোনে? শশাংকই। কনৌজৰ ৰজা গ্ৰহবৰ্মনক আক্ৰমণ কৰি তেখেতক হত্যা কৰিলে আৰু তেখেতৰ ঘৈণীয়েক বা ৰাজ্যবৰ্ধনৰ ভনীয়েক ৰাজ্যশ্ৰীক কাৰাবন্দী কৰি লৈ গুচি গ'ল শশাংকই। যেতিয়া গ্ৰহবৰ্মনক হত্যা কৰাৰ কথা গম পালে, ৰাজ্যশ্ৰীক কাৰাবন্দী কৰি লৈ যোৱাৰ কথা গম পালে, অবভিয়াছলি ৰাজ্যবৰ্ধনে প্ৰতিশোধ ল'ব চেষ্টা কৰিব। ৰাজ্যবৰ্ধনে কি ল'ব চেষ্টা কৰিব? প্ৰতিশোধ ল'ব চেষ্টা কৰিব। আৰু সেই কাৰণেই ৰাজ্যবৰ্ধনে আক্ৰমণ কৰিলে শশাংকক। কোনে আক্ৰমণ কৰিলে শশাংকক? ৰাজ্যবৰ্ধনে আক্ৰমণ কৰিলে শশাংকক। ৰাজ্যবৰ্ধনে শশাংকক আক্ৰমণ কৰিল যদিও দুৰ্ভাগ্যবশতঃ এই যুদ্ধত ৰাজ্যবৰ্ধনক হত্যা কৰিলে শশাংকই। কাক হত্যা কৰিলে? ৰাজ্যবৰ্ধনক শশাংকই হত্যা কৰিলে। এতিয়া ৰাজ্যবৰ্ধনক শশাংকই হত্যা কৰাৰ পিছত তোমালোকে যদি ভালদৰে মন দিয়া, তোমালোকে গম পাবা যে থানেশ্বৰৰ ৰাজসিংহাসন খালী হৈ থাকিল। থানেশ্বৰৰ ৰাজসিংহাসন খালী হ'ল, তাৰ লগতে কনৌজৰ ৰাজসিংহাসনো খালী হৈ থাকিল। কনৌজৰ ৰাজসিংহাসনো কি হ'ল? খালী হ'ল। থানেশ্বৰৰ ৰাজসিংহাসনো খালী হ'ল আৰু কনৌজৰ ৰাজসিংহাসনো খালী হৈ থাকিল, কাৰণ গ্ৰহবৰ্মনকতো হত্যা কৰা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কি হ'ল? এই যিটো মই ঘটনা কৈ আছো, ৰাজ্যবৰ্ধনক হত্যা কৰিছিল শশাংকই যুদ্ধত, এই ঘটনা আছিল 606 খ্ৰীষ্টাব্দৰ। কেতিয়া? 606 খ্ৰীষ্টাব্দৰ। সেইকাৰণে তোমালোকে এতিয়া বুজিবলৈ সক্ষম হ'বা যে হৰ্ষবৰ্ধনৰ জন্ম যদি 590 খ্ৰীষ্টাব্দত হৈছিল, 606 খ্ৰীষ্টাব্দত যেতিয়া থানেশ্বৰৰ ৰাজসিংহাসন খালী হৈছিল, তেতিয়া হৰ্ষবৰ্ধনৰ বয়স কিমান আছিল? কিমান আছিল ধন?
ভেৰি গুড 16 ইয়াৰ্ছ 16 বছৰ বয়স আছিল কিমান 16 ইয়াৰ্ছ বয়স আছিল আৰু সেই সময়তেই হৰ্ষবৰ্ধন ৰাজসিংহাসনত বহে আৰু তেখেতৰ ৰাজ অভিষেক হয় যাক আমি ইংলিছত কৰনেশ্যন চেৰেমনি বুলি কওঁ হয় নহয় অ'কে তো থানেশ্বৰৰ ৰাজসিংহাসনত বহিল হৰ্ষবৰ্ধন 606 AD মানে 606 খ্ৰীষ্টাব্দত লগতে কনৌজকো নিজৰ নিয়ন্ত্ৰণত আনিলে হৰ্ষবৰ্ধনে সেইকাৰণে কোৱা যায় যে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ সময়ত কনৌজ ইজ এ চেণ্টাৰ অফ পলিটি এণ্ড পাৱাৰ ৰাজনীতি আৰু শক্তিৰ চেণ্টাৰ আছিল কি কনৌজ অ'কে ফাইন এতিয়া চোৱা যেতিয়া হৰ্ষবৰ্ধন ৰজা হ'ল ৰাজসিংহাসনত বহিল হৰ্ষবৰ্ধনৰ মনত প্ৰতিশোধৰ জুই জ্বলি থাকিবনে নাই কাৰ প্ৰতি শশাংকৰ প্ৰতি কিন্তু হৰ্ষবৰ্ধনে গম পাইছিল যে যদি মই শশাংকৰ লগত যুদ্ধ কৰিব যাওঁ তেতিয়াহ'লে ৰিস্ক আছে কাৰণ সঁচা অৰ্থত ক'বলৈ গ'লে শশাংক শক্তিশালী আছিল আৰু শশাংক শক্তিশালী আছিল আমি ইয়াৰ এই বিষয়ে কেনেকৈ গম পাওঁ আমি এই বিষয়ে গম পাওঁ যে যুদ্ধৰ পিছতো যেতিয়া হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে যুদ্ধ কৰিলে সমূলি গৌৰ বংশক নিজৰ দখলত আনিব পৰা নাছিল হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে 619 to 620 খ্ৰীষ্টাব্দলৈকে 619 620 খ্ৰীষ্টাব্দলৈকে সমূলি গৌৰ বংশক নিজৰ অধীনত আনিব পৰা নাছিল কিহৰ কাৰণে কাৰণ তেতিয়ালে শশাংক জীবিত অৱস্থাত আছিল শশাংকৰ মৃত্যুৰ পিছতহে সমূলি গৌৰ বংশক নিজৰ দখলত আনিছিল হৰ্ষবৰ্ধনে বাৰু চোৱা তো শশাংকই ভাবিলে ডিৰেক্টলি তো ৰিস্ক আছে এটেক কৰিব নোৱাৰি আক্ৰমণ কৰিব কি কৰা যায় তো শশাংকই ভাবিলে যদি হৰ্ষবৰ্ধনে ভাবিলে যে যদি গৌৰৰ ৰজা শশাংকক চাৰিওফালৰ পৰা ঘেৰি ধৰি তেখেতক আক্ৰমণ কৰা যায় তেতিয়াহ'লে শশাংক পলাবলৈ বাধ্য হ'ব সেইমতেই হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত যিটো বন্ধুত্ব সেইটোৰ আৰম্ভণি হ'ল ইয়াৰ আৰম্ভণি তাৰ পৰাই হ'ল ভাস্কৰ বৰ্মনে গিফ্ট উপহাৰ হিচাপে পঠায় ভাস্কৰ বৰ্মনে উপহাৰ হিচাপে পঠায় বিভিন্ন বস্তু উপহাৰ হিচাপে পঠায় যেনেকুৱা তোমাৰ পাত আৰু তুলিকা আমি অসমৰ ইতিহাস পঢ়িলে প্ৰাচীন অসমৰ ইতিহাস পঢ়িলে আমি গম পাবলৈ সক্ষম হওঁ যে পাত আৰু তুলিকা চিত্ৰকলা উপহাৰ হিচাপে পঠাইছিল হৰ্ষবৰ্ধনৰ তালৈ তো এনেকুৱাকে গিফ্ট ইজনে ইজনক দি থাকে ভাল বন্ধুত্বপূৰ্ণ তোমাৰ সম্পৰ্ক স্থাপন হৈছিল তোমালোকে যদি বানৱত্তৰ হৰ্ষচৰিতা পঢ়া তাত তোমালোকে পাবা যে দুয়োজনে এজনে ইজনক ব্ৰাদাৰ বুলি কৈছিল বুজি পালা বাৰু যি কি নহওক তো ভাল সম্পৰ্ক স্থাপিত হ'ল কাৰ মাজত হৰ্ষবৰ্ধন আৰু এইফালে ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ মাজত এতিয়া দুয়ো কি কৰিলে দুয়ো মিলি একত্ৰিত হৈ দুয়োটা সাইডৰ পৰা গৌৰৰ ৰজা শশাংকক আক্ৰমণ কৰিলে ওয়েষ্টৰ পৰা বা পশ্চিম সাইডৰ পৰা হৰ্ষবৰ্ধনে নিজৰ মিলিটাৰী আগবঢ়ালে আৰু সেই ফালৰ পৰা মানে ইষ্টৰ পৰা পূবৰ পৰা কুমাৰ ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা তেওঁ আক্ৰমণ কৰিলে গৌৰৰ ৰজা শশাংকক দুয়ো যেতিয়া দুয়ো ফালৰ পৰা আক্ৰমণ কৰিলে আৰু যেতিয়া শশাংকক ঘেৰি ধৰিলে শশাংক পলাই যাবলৈ বাধ্য হ'ল শশাংক কৰ্ণ সুবৰ্ণ সেই সময়ত গৌৰৰ কেপিটেল কি আছিল ৰাজধানী কৰ্ণ সুবৰ্ণ বহুত গুৰুত্বপূৰ্ণ তোমালোকে অসমৰ ইতিহাসৰ পইণ্ট অফ ভিউৰ পৰাও কৰ্ণ সুবৰ্ণ বহুত গুৰুত্বপূৰ্ণ কৰ্ণ সুবৰ্ণৰ পৰা পলাই যাবলৈ বাধ্য হ'ল কিয় কাৰণ দুয়ো ফালৰ পৰা ঘেৰি আক্ৰমণ কৰিছিল শশাংকক ঠিক আছে আৰু কৰ্ণ সুবৰ্ণ যেতিয়া দখল কৰিছিল এটা বস্তু মন দিবা যেতিয়া কৰ্ণ সুবৰ্ণ দখল কৰিছিল কোনে ভাস্কৰ বৰ্মন কৰ্ণ সুবৰ্ণত উপস্থিত হ'ল হোৱাৰ পিছত তাৰ পৰাই নিধানপুৰ কপাৰ প্লেট যেটো গ্ৰান্ড আছে এইটো ইস্যু কৰিছিল ভাস্কৰ বৰ্মনে ঠিক আছে কৰ্ণ সুবৰ্ণ মনত ৰাখিবা তো আই হোপ তোমালোকে এই বস্তুখিনি বুজি পাইছা মই ভাবো তোমালোকে এই বস্তুখিনি বুজি পাইছা আকৌ এবাৰ একদম থুলমূল ভাৱে চোৱা গুপ্ত বংশৰ অন্তৰ পিছত নতুন বংশৰ আৰম্ভণি হৈছিল যেনেকুৱা তোমালোকে যদি চোৱা পুষ্যভূতি বংশ মাউখেৰিজ বংশ আৰু এইফালে গৌৰ বংশ ঠিক আছে থানেশ্বৰৰ ৰজা আছিল প্ৰভাকৰ বৰ্ধন পুষ্যভূতি বংশৰ প্ৰভাকৰ বৰ্ধনৰ পুত্ৰ ডাঙৰ পুত্ৰ ৰাজ্যবৰ্ধন সৰু পুত্ৰ হৰ্ষবৰ্ধন জীয়েক ৰাজ্যশ্ৰী প্ৰভাকৰ বৰ্ধনৰ মৃত্যুৰ পিছত ৰাজ্যবৰ্ধন ৰজা হ'ল কনৌজৰ ৰজা মাউখাৰিজ বংশৰ কনৌজৰ ৰজা গ্ৰহ বৰ্মনৰ লগত বিবাহপাশত আবদ্ধ হ'ল ৰাজ্যশ্ৰী সেই সময়ত গৌৰ বংশ শশাংকই কি কৰিলে ৰজা শশাংকই গ্ৰহ বৰ্মনক আক্ৰমণ কৰি হত্যা কৰিলে আৰু ৰাজ্যশ্ৰীক বন্দী বনাই লৈ আহিল ৰাজ্যবৰ্ধনে ইয়াৰ প্ৰতিশোধ ল'বৰ কাৰণে শশাংকক আক্ৰমণ কৰিলে কিন্তু দুৰ্ভাগ্যবশতঃ ৰাজ্যবৰ্ধনৰ মৃত্যু হ'ল লগে লগে থানেশ্বৰৰ ৰাজসিংহাসন খালী হৈ গ'ল কনৌজৰৰ ৰাজসিংহাসন খালী হৈ গ'ল হৰ্ষবৰ্ধন 16 বছৰ বয়সত 606 খ্ৰীষ্টাব্দত কি কৰিলে থানেশ্বৰৰ ৰজা হিচাপে ৰাজসিংহাসন লৈ ল'লে আৰু কনৌজক সেন্টাৰ বনালে নিজৰ তাৰ পিছত হৰ্ষবৰ্ধনে ভাবিলে যে অকলে ডাইৰেক্টলি আক্ৰমণ কৰাটো অলপ টান হ'ব কি কৰা যাওক দুয়ো ফালৰ পৰা আক্ৰমণ কৰা যাওক সেই কাৰণেই কি কৰিলে ভাস্কৰ বৰ্মনৰ লগত ভাল সম্পৰ্ক স্থাপন কৰিলে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হ'ল আৰু দুয়ো মিলি পিছত গৌৰৰ ৰজা শশাংকক হৰুৱাইছিল শশাংক যেতিয়া পলাই গ'ল কৰ্ণ সুবৰ্ণৰ নিজৰ অধীনত আনিলে আৰু কুমাৰ ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে কি কৰিলে ভাস্কৰ বংশৰ
সৰি বৰ্মন বংশৰ কুমাৰ ভাস্কৰ বৰ্মন বংশৰ অসমৰ বৰ্মন বংশৰ শেষৰজন ৰজা তেওঁ কি কৰিলে কৰ্ণ সুবৰ্ণত উপস্থিত হৈ কৰ্ণ সুবৰ্ণৰ পৰা নিধানপুৰ কপাৰ প্লেট ইস্যু কৰিছিল আই হোপ তোমালোকে বস্তুখিনি বুজি পালা পা ভেৰি গুড অ'কে লেটছ মুভ টু দ্য নেক্সট টপিক